জুবিন দাৰ জন্মদিনৰ উপলক্ষে তেওঁ অনুৰাগী এজনে লিখা ফেচবুকত পোষ্ট এটা পাইছিলোঁ আৰু এই লেখাটো মই এবাৰ পাঠ কৰি চাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। আৰু তেওঁ তাত নামটো উল্লেখ কৰা নাই। যদিহে মোৰ এই পোষ্টটো দেখি পায় তেওঁ কমেণ্টত নামটো উল্লেখ কৰিলে মই সেইটো নামটো উল্লেখ কৰি দিব পাৰিম। অৱশ্যে মোৰ পাঠৰ সুবিধাৰ বাবে দুই এটা শব্দ মই ইফাল সিফাল কৰি লৈছোঁ। আজিৰ দিনটোত তেওঁ জন্ম হৈছিল। যদিও তেওঁ এতিয়া আমাৰ মাজত নাই, তেওঁ আমাৰ হৃদয়ত সদায় থাকিব জীয়াই। জন্মদিনৰ এই দিনটোত সুঁৱৰি আছিলোঁ তেওঁক। ঈশ্বৰে তেওঁৰ আত্মাৰ শান্তি দিয়ক। আজিৰ জন্মদিনটোত আমি ভালপোৱাৰ সৈতে তেওঁক স্মৰণ কৰোঁ। তেওঁৰ সুখৰ স্মৃতিবোৰেই আমাৰ শক্তি হওক। মৃত্যুৱে দেহক হৰি নিলেও স্মৃতি আৰু জন্মদিনৰ মৰমবোৰ কেতিয়াও শেষ নহয়। আজি 18 নৱেম্বৰৰ জন্মদিনত তেওঁক আমি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। ঈশ্বৰে তেওঁৰ আত্মাক সদ্গতি দিয়ক। উই লাভ ইউ, উই মিছ ইউ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।